মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। সন্ধিয়া 6 বজাত সমাপ্ত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। কাশ্মীৰত 16খন বিধানসভাৰ আসনত ভোটগ্ৰহণ, জম্মুত 8খন আসনত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ। আমি পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। সন্ধিয়া 7 বজাত সমাপ্ত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। কাশ্মীৰত 16খন বিধানসভা আসনত ভোটগ্ৰহণ আৰু জম্মুত 8খন আসনত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।